সন্তোষপুৰ ২ নং ৰাজ্যিক ঘাইপথৰ কাষত নামনি অসম চৰ-চাপৰি মানাহ ফেষ্টিভেল। বঙাইগাঁও জিলাৰ অভয়াপুৰী সন্তোষপুৰ ভৰালিপাৰা যুৱ সংঘৰ উদ্যোগত সন্তোষপুৰ ২ নং ৰাজ্যিক ঘাইপথৰ কাষত অহা ৮ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব বৰ্ণাঢ্য কাৰ্যসূচীৰে নামনি অসম চৰ-চাপৰি মানাহ ফেষ্টিভেল। কাৰ্যসূচীৰ প্ৰতিটো দিনত সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপলক্ষে আজি পুৱাত ফেষ্টিভেলৰ লাইখুঁটা স্থাপন কৰে স্থানীয় সমাজকৰ্মী মহেশ উদ্দিন মণ্ডল আৰু অভয়াপুৰী প্ৰেছ ক্লাবৰ সভাপতি কিশোৰ কুমাৰ দাসে। পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক আমজাদ আলী, উত্তৰ শালমাৰা জিলা আমচুৰ সম্পাদক খুৰছিদ আলম, সমাজকৰ্মী আমিনুল ইছলাম আৰু স্থানীয় সচেতন ৰাইজে। উক্ত ফেষ্টিভেলৰ সমূহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ফেষ্টিভেল পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে আসিম উদ্দিন আৰু শ্বহীদুল ইছলাম মণ্ডলে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আজি সন্তোষপুৰ ভৰালিপাৰা যুৱ সংঘৰ উদ্যোগত যি নামনি অসম চৰ-চাপৰি মানাহ ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। উক্ত মানাহ ফেষ্টিভেলৰ আজি লাইখুঁটা উদ্বোধন কাৰ্যসূচী আছিল আৰু এই লাইখুঁটা উদ্বোধন কাৰ্যসূচীত বিভিন্ন অনুষ্ঠানৰ অতিথিক আমন্ত্ৰণ জনাই ইতিমধ্যে আমাৰ লাইখুঁটা স্থাপন হৈ গ'ল। আৰু আপোনালোকক আমি সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ৰাইজক, এই অঞ্চলৰ সমগ্ৰ ৰাইজক জনাব বিচাৰিছোঁ যে সন্তোষপুৰ ভৰালিপাৰা যুৱ সংঘৰ উদ্যোগত নামনি অসম চৰ-চাপৰি মানাহ ফেষ্টিভেল অহা ৮ ডিচেম্বৰ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈকে ১২ বৰণীয়া কাৰ্যসূচীৰে ১১ দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। আৰু সেই উক্ত কাৰ্যসূচীৰ জৰিয়তে আমি আশা ৰাখিছোঁ এই নৈপৰীয়া অঞ্চলখন আৰ্থসামাজিক দিশত আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিসকল সাংস্কৃতিক অনুষ্ঠানপ্ৰেমী ৰাইজ আছে, সমূহ ৰাইজৰ এই অনুষ্ঠানত উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আজি আমাৰ এই মানাহ ফেষ্টিভেলৰ প্ৰতিদিনেই এখন সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু প্ৰতিখন অনুষ্ঠানতেই সংগীত শিল্পী বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে। সুদূৰ কলকাতাৰ পৰাও আমন্ত্ৰিত শিল্পী থাকিব। গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আচলতে উদ্দেশ্য বুলি ক'লে কি ক'ব খোজে, কি কাৰণ? আচলতে উদ্দেশ্য বুলি ক'লে চাওক, আমাৰ একেবাৰে আই আৰু মানাৰ কাষত আমাৰ এই অনুষ্ঠানখন, সেইকাৰণে নাম দিয়া হৈছে মানাহ ফেষ্টিভেল। মানাহ নদীয়ে আমাৰ এই সন্তোষপুৰ ভৰালিপাৰা অঞ্চলখন একেবাৰে গ্ৰাস কৰি পেলাইছে। গতিকে আমি যে নৈৰ কবলত পৰি ককবকাই আছোঁ, আমি এই নৈপৰীয়া অঞ্চলৰ সমস্যাখিনি দাঙি ধৰিব পৰা কোনো আমাৰ ৰাস্তা নাই। গতিকে আমি এই অঞ্চলত এটা ডাঙৰ অনুষ্ঠান কৰি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক, জলসম্পদ বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে আমি নৈপৰীয়া অঞ্চলবাসীয়েও অসমৰ ১২ বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত। গতিকে আপোনালোকে আমাক অন্ততঃ মানাহ নৈখন বান্ধ দি আমাৰ এই সমগ্ৰ অঞ্চলখন ৰক্ষা কৰক। কাৰণ আমি এই অনুষ্ঠানত বিভিন্ন ধৰণৰ অতিথিক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহিলে নিশ্চয় আমি আমাৰ এই নৈখন প্ৰদৰ্শন কৰাম। তেওঁলোকে যাতে অনুষ্ঠানৰ পিছত আমাৰ এই সমস্যাখিনি বিভিন্ন জাগাত উপস্থাপন কৰি আমাৰ এই সমস্যাখিনি সমাধান কৰি দিব পাৰে, তাৰ বাবে আমি তেওঁলোকক আহ্বান জনাম।